তেজপুৰৰ সাংসদ জ্যেষ্ঠ বিজেপি নেতা আৰ.পি. শৰ্মাৰ পদত্যাগৰ পাছতেই চৰ্চালৈ আহিছিল বিজেপিৰ আনজন জ্যেষ্ঠ নেতা তথা নগাঁৱৰ পৰা 4বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰাজেন গোহাঁইও বঞ্চিত হ'ব এইবাৰ দলীয় টিকটৰ পৰা। এই বাতৰি সংবাদ মাধ্যমত চৰ্চালৈ অহাৰ পাছতেই সেই সন্দৰ্ভত ক্ষোভো ব্যক্ত কৰিছিল নগাঁৱৰ সাংসদ তথা ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইয়ে। নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা একালৰ ঘনিষ্ঠ সহযোগী ৰূপক শৰ্মাৰ বিৰুদ্ধে টিকেট বিচৰা সন্দৰ্ভত কিছু দুখ প্ৰকাশো কৰিছিল ৰাজেন গোহাঁইয়ে। পিছে এই ভাষ্যৰ 24 ঘণ্টাৰ ভিতৰতে নিজৰ স্থিতি সলনি কৰি এইবাৰ নিৰ্বাচনত ননমাৰ সিদ্ধান্তৰ কথা সংবাদ মাধ্যমত নকৈ ব্যক্ত কৰিলে ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইয়ে। নিজৰ স্থিতি সলনি কৰি ৰাজেন গোহাঁইয়ে স্পষ্টকৈ মন্তব্য কৰিলে তেওঁৰ বিৰুদ্ধে এটা অপৰাধ গোচৰ আছে, যিটো গোচৰৰ পৰা দোষমুক্ত নোহোৱা পৰ্যন্ত নিৰ্বাচনী ৰাজনীতিত নানামে ৰাজেন গোহাঁই। ভুৱা গোচৰ বুলি মন্তব্য কৰিলেও তেওঁৰ বিৰুদ্ধে থকা অপৰাধ গোচৰে যাতে পাৰ্টীৰ ভাৱমূৰ্তিত কোনো প্ৰভাৱ নেপেলায় তাৰ প্ৰতি দৃষ্টি ৰাখিয়েই নিৰ্বাচনী ৰাজনীতিত অংশগ্ৰহণ কৰাৰ এই সিদ্ধান্ত ৰাজেন গোহাঁইৰ। মোৰ বিৰুদ্ধে এটা মিছা কেছ আছে, ফলছ কেছ আছে, কেইমাহমান আগতে মোৰ এগেইনষ্টে দিছিলে ক্ৰিমিনেল কেছ। গতিকে সেই কেছটো লোৱাৰ কোৰ্টত যদিও ক্লিয়াৰ হ'ল আৰু হাইকোৰ্টেও ষ্টে দিছে, তথাপি এতিয়ালৈকে কেছটো ক্ল'জ হোৱা নাই। মই এতিয়াও দোষমুক্ত হোৱা নাই। যিহেতুকে মই দোষমুক্ত হোৱা নাই আৰু আমাৰ বাকী কেণ্ডিডেটসকলৰ ওপৰতো ইয়াত প্ৰভাৱ পৰিব, পাৰ্টীৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব। গতিকে মই সিদ্ধান্ত লৈছোঁ যেতিয়ালৈকে মই দোষমুক্ত নহওঁ তেতিয়ালৈকে মই ইলেক্ট্ৰেল পলিটিক্সত নাহোঁ। নিজে নগাঁও সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ নহওঁ বুলি স্পষ্টকৈ ঘোষণা কৰাৰ পাছত ৰাজেন গোহাঁইয়ে ক'লে তেওঁৰ স্থানত যিকোনো প্ৰাৰ্থীক দলে প্ৰাৰ্থিত্ব দিলে সেই প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰত নামিব ৰাজেন গোহাঁই। কোনো আপত্তি নথকাকৈ দলৰ পচন্দৰ প্ৰাৰ্থীৰ সপক্ষে সকলো ধৰণৰ সহায় সাৰথি কৰিব বুলিও জানিবলৈ দিলে ৰাজেন গোহাঁই। যিহেতুকে পাৰ্টী এজন নিষ্ঠাবান ডিচিপ্লিন কেডাৰ হিচাপে আজি ইমান বছৰ কাম কৰি আহিছোঁ আৰু আগলৈও ভৱিষ্যতে কাম কৰি যাম এজন সাধাৰণ কৰ্মী হিচাপে। আৰু পাৰ্টীয়ে যাকেই দিয়াৰ সিদ্ধান্ত লয় তেওঁৰ হৈয়ে মই কাম কৰিম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ পুনৰ এবাৰ প্ৰধানমন্ত্ৰী পাতিবই লাগিব আৰু সেই ক্ষেত্ৰত আমাৰ যিটো কৰ্তব্য আৰু দায়িত্ব আছে আমাৰ কৰ্মী হিচাপে এই কৰ্তব্য দায়িত্ব পালন কৰি আমি যাবই লাগিব। আৰু সেইকাৰণে আমি যোনেই কেণ্ডিডেট নহওক আৰু পাৰ্টীৰ আদৰ্শ নীতিৰ ওপৰত আমি ফাইট কৰিম আৰু ফাইট কৰি আমি জনসমৰ্থন লৈ পাৰ্টীক জিকাই পেলাই আমি আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ এবাৰ পুনৰ প্ৰধানমন্ত্ৰী পতাৰ আমাৰ লক্ষ্য আছে সকলোৰে। আনহাতে আৰ.পি. শৰ্মাকে ধৰি দলৰ একাংশ জ্যেষ্ঠ নেতা দলীয় নেতৃত্বৰ ওচৰত উপেক্ষিত হৈ আছে বুলি উঠা অভিযোগ সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল 4বাৰকৈ লোকসভালৈ যোৱা নগাঁৱৰ সাংসদজনক। এই অভিযোগক খণ্ডন কৰি ৰাজেন গোহাঁইয়ে ক'লে 4বাৰকৈ দলীয় টিকেট দিয়াৰ পৰা ৰেল ৰাজ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰোৱালৈকে সকলোখিনিয়ে দিছে কেন্দ্ৰ তথা ৰাজ্যিক নেতৃত্বই। গতিকে উপেক্ষিত হোৱাৰ কোনো অভিযোগ তেওঁ নকৰে। মই তেনেকুৱা উপেক্ষিত হোৱা নাই। মোক যিহেতুকে মন্ত্ৰীও পাতিলে আৰু মই সকলো গোটেই শেষ কৰিব পাৰিলোঁ মন্ত্ৰিত্ব যিটো মোৰ কাৰ্যকাল আছিলে। গতিকে মোক ষ্টেট লিডাৰশ্বিপে বা মোৰ কেন্দ্ৰীয় নেতৃবৰ্গই কোনোদিন উপেক্ষিত কৰা নাই। মই সেই ক্ষেত্ৰত মোৰ তেনেকুৱা কোনো নাই, অভিযোগ নাই। ৰাজেন গোহাঁইয়ে নগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে বুলি কোৱাৰ পাছত ভাৰতীয় জনতা পাৰ্টীৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত ৰূপক শৰ্মা, আঙ্গুৰলতা ডেকাৰ লগতে ৰাজেন গোহাঁইৰ পত্নী ৰীতা গোহাঁইৰ নামো সজোৰে উচ্চাৰিত হৈছে। প্ৰাৰ্থিত্বৰ দৌৰত ৰীতা গোহাঁইও ইতিমধ্যে বহুদূৰ আগবাঢ়ি গৈছে বুলি জানিব পৰা গৈছে। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।